নমস্কাৰ মই ৰিম্পি পুনৰ এটি নতুন খণ্ডলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো এনবি নিউজ বিহুৱতী বোৱাৰী Kuber Plastic Private Limited presents Bihuwati Boari in association with Centuria. Let your address be a landmark. SAMR Filtration, powered by Netfi, Everyday Masala, Proti Goraki Grihinir Priyo Bondhu. Any RMC Ready Mix, Aru, co-sponsor, Topsum Cement, Mazbuti Jar Bhorokha. আজি আকৌ আমাৰ লগত থাকিব চাৰিগৰাকী প্ৰতিযোগী আৰু লগত থাকিব তেওঁলোকৰ পৰিয়ালবৰ্গ আৰু এইখিনিতে মই পাহৰি যোৱা নাই আমাৰ লগত বিশেষকৈ থাকিব আমাৰ বিচাৰক মণ্ডলী মই এইখিনিতে আপোনালোকক পৰিচয় কৰি দিছো আমাৰ লগত থাকিব পুৰবী গগৈ দাস বাইদেউ আৰু থাকিব আমাৰ সকলোৰে মৰমৰ শ্যামন্তিকা শৰ্মা আকৌ থাকিব আমাৰ লগত জ্যেষ্ঠ বিহুৱা দীপজ্যোতি হাজৰিকা আৰু আমাৰ লগত আছে আমাৰ প্ৰতিযোগীসকলৰ লগত অহা তেওঁলোকৰ পৰিয়ালবৰ্গ এতিয়া মই আমন্ত্ৰণ জনাইছো আজিৰ খণ্ডৰ প্ৰথম গৰাকী প্ৰতিযোগী আৰু প্ৰতিযোগী গৰাকী হৈছে ধেমাজিৰ বোৱাৰী জুপাৰী কাশ্যপ প্ৰকৃতিৰ বুকুলৈ ঐ বসন্ত আহিলে ঐ গছে বনে হলা ঐ পাত আমাৰ নাই নাচনি ঐ আহিল হাজিকা ঐ বিহু বিহু লাগিছে গা নৈ পানী হৈ ধুনীয়া নীলাব হিৰণীয়া নীলা
যাব হিৰণীয়া উজাই নুবালি মাছৰ উজাই নুবালি মাছৰ জাক দেহিও বুকুৰকে চামহৰম তোক দিলো লাহৰি তই বুজি হৈ নাপাহালি উলুতাই ঐ মাৰিলি উলুতাই ঐ মাৰিলি মোক ধান দাই আসিলা তোমাকে সাঘামে দে হাতি আসিলা তোকে পকা ধাননি অনিরলা দানি কঙা চুলনি পিন্ধিবা এনে তুমি শুৱনি হৰিণীম যেন হৰিণীম হৰিণীম যেন হৰিণীম লাগে হৰিণীম যেন হৰিণীম হৰিণীম যেন হৰিণীম লাগে চুপাৰী খুব সুন্দৰ হৈছে তুমি চাগে ভাগৰিছা নহয় জানো কিন্তু উপায় নাই তোমাৰ হাঁহিটো বৰ ধুনীয়া থ্যাংক ইউ মই শুনিছোঁ তুমি বোলে পেছাগত অধিবক্তা তোমাৰ স্বামীয়ে কি কৰে পুলিচ মানে তুমি এডভকেট আৰু তোমাৰ স্বামী পুলিচ মানে ঘৰত কেনেকুৱা শাহু আছে নে নাই আছে আহিছেনে তোমাৰ লগত কোনগৰাকী শাহু চাওঁ ধন্যবাদ আপোনাক বহুত বহুত শুভেচ্ছা থাকিল আপুনি গালি চালি দিয়েনে নাই গালি কেলে দিব লাগিব মৰমে কৰোঁ এই সঁচাকৈ কৈছে নে ভয়তে কৈছে কেছ কৰি দিয়ে বুলি মোৰ 3 নম্বৰ বোৱাৰী হয় নেকি সেইটো হয় শাহুৱে চাগে খুব মৰম কৰে গম পাইছোৱে মই মৰম কৰোঁ আপুনি যদি মৰম নকৰিলেহেঁতেন আপোনাৰ ছাপৰ্ট নাপালে আজি আপোনাৰ বোৱাৰী এনেকৈ এইখন মঞ্চত নাচি থাকিব নোৱাৰিলেহেঁতেন আমিতো আহিলোঁ হ'লেন জানো মই বিচাৰোঁ যে যিমান অসমৰ শাহু আছে আপোনালোকৰ নিচিনাই হওক আপোনাৰ নিচিনাই হওক যোনে বোৱাৰীক ইমান ছাপৰ্ট কৰে আৰু তোমাৰ স্বামী আহিছে নেকি নাই তেওঁ ডিউটিৰ পৰা আহিব পৰা নাই অকল শাহু মায়ে আহিছে শাহুমা আৰু শহুৰ দেউতা আহিছে নমস্কাৰ নমস্কাৰ অধিবক্তা হয় ঘৰত ৰান্ধিব চান্ধিব জানে নে নাই পাৰে পাৰে চব পাৰে ন চব পাৰে ইছ ৰাম ইমান ভালকৈ কৈছে খায়ো ভাল পাওঁ হয় অৱশ্যে যোনে খাই ভাল পায় বনায়ো ভাল পায় কিন্তু মই খাইহে ভাল পাওঁ বনাব নাজানো বৰ ভালকৈ জুপাৰীৰ শাহুমাকো সুধিছোঁ যে আপোনাৰ বোৱাৰী আপোনালোকক অৰ্ডাৰ দিয়ে নেকি আমাক একো অৰ্ডাৰ নিদিয়ে তাই নিজেই বনাই খুৱায় তাতে আকৌ সৰু বোৱাৰী একো নহয় কৰিবলৈ নিদিয়ে ছোৱালী নাই যে মোৰ ল'ৰাই 4টা গতিকে 3গৰাকী বোৱাৰী পালি সেইকাৰণে সিহঁতকে ছোৱালী বুলি ভাবিছোঁ আৰু সেইকাৰণে মৰম কৰোঁ জুপাৰী
তুমি কিন্তু বহুত লাকি দেই ইমান মৰমীয়াল শাহু মা পাইছা নহয়নে হয় হয় বা গতিকে তুমি লাগি যেনে লাগিছে বাকী আৰু জোপাৰী উদ্যমটো লাগিব দেই উদ্যমটো লাগিব ভাল আৰু মাজে মাজে অকণমান কঁকাল ভঙাটো কমি যায় সেইটো চাবা অলপ কঁকালটো ভাঙিব লাগিব দেই বাকী পৰিৱেশন ভালেই হৈছে আছে আগৰ নিচিনাই আছে কিন্তু সেই উদ্যমটো কমিব লাগিব আৰু গোৱাখনো ভাল হ'ব লাগিব পেপাৰ নাচ গগনাৰ নাচ আৰু সুন্দৰ হ'ব লাগিব দেই আৰু পিছৰ খণ্ডটিত লগ পোৱাৰ আশা ৰাখিছোঁ দিয়া ধন্যবাদ এতিয়া মই দীপজ্যোতি দাৰ ওচৰলৈ যাম নাচ ভাল লাগিলে নাচৰ পৰিৱেশন মিহি নাচখিনি ভাল লাগিছে কণ্ঠও ভাল গগনাও ভাল বজাইছে বাকী বাইদেৱে ক'লেই অলপ বিহু নাচৰ পৰা হয়তো অলপ আঁতৰি থকা হৈছে পৰিস্থিতিগত কাৰণত গতিকে হয়তো এতিয়া অলপ আজি নাচোঁতে অকণমান ভাগৰটো সোনকালে লাগিছে যিটো কথা পৰিস্ফুট হৈছে পেপাৰ পিছৰ পৰা অলপ বিশেষকৈ শেষৰ ফাললৈ নাচটো একেবাৰে পৰি গৈছেগৈ গতিকে এতিয়া যিহেতু বোৱাৰী বিহুৱতী হ'লেও প্ৰতিযোগিতাৰ মঞ্চ এখনলৈকে অহা হৈছে গতিকে প্ৰতিযোগিতাৰ কাৰণে সাজু হৈ আহিবই লাগিব আৰু শুভেচ্ছাও থাকিলে ধন্যবাদ আচলতে বহুত দিন হয়তো আখৰা কৰা নাই নাচৰ লগত জড়িত হৈ থকা নাই বাবে অলপমান হেৰি হৈছে কিন্তু নাচো ভাল দেখিলে গম পায় যে ভালেই নাচিব আৰু অলপমান ভালকৈ প্ৰেক্টিছ কৰিলে গতিকে মোৰ বিশেষ ক'বলগীয়া নাই আৰু এইক দেখি কিয় জানো পাপুদা বুলিয়ে মাতিছোঁ যিহেতুকে আগৰ পৰা পাপুদা বুলিহে মাতোঁ আপোনাক মোৰ সেই আগৰ দিনবোৰ মনত পৰিছে মনত আছেনে আমি যে আগতে বাহিৰলৈ যাওঁ নাচিবলৈ ট্ৰেইনত উঠি গতিকে জোপাৰীৰ নাচ চাই মোৰ নিজেই মই অলপমান ফ্লেশ্ববেকলৈ গুচি গ'লোঁ কিয় নাজানো বহিয়ে গুচি গ'লোঁ গতিকে ভাল লাগিছে আৰু অলপমান ভালকৈ প্ৰেক্টিছ কৰিলে আৰু ভাল হ'ব হয় ধন্যবাদ ধন্যবাদ বহুত বহুত শুভেচ্ছা থাকিল জোপাৰী এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ দ্বিতীয়গৰাকী প্ৰতিযোগী আৰু তেওঁ হৈছে ডিব্ৰুগড়ৰ বোৱাৰী ময়ূৰী দেৱী
হাই ঐ জানৈ হুৰে নুৱনাই বনাই ও ফুৰে নুৱনাই বনাই হাই ঐ জানৈ চহকীৰে মৰমবোৰ চহকীৰে মৰমবোৰ পাই তই দেহা মৰম দি হাই ঐ জানৈ যাৱনো তই আঁতৰি যাৱনো তই আঁতৰি হাই ঐ জানৈ চহকীৰে মৰমবোৰ চহকীৰে মৰমবোৰ পাই এশাতি কাঠিৰে মোৰ মৰমৰ নাচনী বৈছিলা ফুল গামোচা মোৰ মৰমৰ নাচনী সেইখনি ফুল গামোচা লতানো ফুলে বচা বিহুতে ঐ দি যাবা মোক বিহুতে ঐ দি যাবা মোক ময়ূৰী নাম যেনেকুৱা তেনেকৈ ময়ূৰৰ নিচিনাই নাচিছা হাঁহি হাঁহি ইমান ধুনীয়া হাঁহিটো ইমান মৰম লগা তুমি কি কৰা মানে তুমি গৃহিণী কৰোঁ বিহু শিকাওঁ বিহু শিকোৱা ঘৰত শিকোৱা হয় ওচৰ ছোৱালীবোৰ আহে অঁ আৰু বিয়া হোৱা কিমান বছৰ হ'ল এবছৰ হৈছেহে বাহ মোৰো এবছৰ হ'বই আমি মানে একে ঘৰত কোন কোন আছে শাহু শহুৰ আৰু মানুহজন আৰু তুমি হয় আজি কোনোবা আহিছেনে নাই আহা কিয় বিশেষ অসুবিধাৰ বাবে আহিব নোৱাৰিলে মা যিহেতু কঁকালৰ বিষ হৈ থাকে আৰু মানুহজন ব্যস্ততাৰ কাৰণে তেখেত আহিব নোৱাৰিলে আশা কৰিছোঁ আগন্তুক এপিছ'ডবিলাকত যেন সুবিধা পালে আহক হয়নে তুমিও যেন আগবাঢ়ি গৈ থাকা লাষ্টলৈকে আমাৰ লগত থাকা ভয় লাগিছেনে ভয় লাগিছে অলপ তুমি ডিব্ৰুগড়তে থাকা নে তোমাৰ মই ডিব্ৰুগড়তে থাকোঁ ডিব্ৰুগড়তে বিয়া সোমাইছোঁ আচ্ছা ঠিক আছে ভয়টো লাগিছে নহয় জানো হয় প্ৰথমবাৰ হয়নে হয় একো নাই তেনেহ'লে আমি আজি এতিয়া বিচাৰকৰ ওচৰলৈ যাওঁ পূৰবী বাইদেউ নতুন বোৱাৰী তাৰমানে তাই এবছৰ হৈছেহে হয়নে আৰু কাৰ কঁকালৰ বিষ বুলি ক'লা শাহুমাৰ কঁকালৰ বিষ কিয় হ'ল বাৰু বয়স হৈছে মাৰ অলপ বয়স হৈছে নে বোৱাৰীকে বেছি নোচোৱালে নহয় আৰু নাচটো দেখি আমি গম পাইছোঁ এতিয়াও যে ইমান ষ্টেমিনাৰ আছে তাৰমানে শিকাই থাকোঁতেতো নাচি থাকা হয়নে নাচি থকা মই সৰুখিনি কেনে দেখাই দিয়া হয় লগে মানে বিহুৱতী নিচিনাকৈ নচা নহয় আমি লগাই নাই বোৱাৰী আমি বিহুৱতী প্ৰতিযোগিতাত আছোঁ যেনে লাগি গ'ল আজি এতিয়া এই মুহূৰ্তত মানে তোমাৰ নাচটো চাই পৰিৱেশন চাই কাৰণ উদ্যমটো আছে কাৰণে কৈছোঁ
এতিয়া প্ৰত্যেকে ভাল নাচিছে এইটো নহয়, প্ৰত্যেকগৰাকী বিহুৱতীয়ে আছিলে হয়তো এটা সময়ত, এতিয়া বোৱাৰী হ'ল, বোৱাৰী হোৱাৰ পিছত ক'ৰবাত নহয় ক'ৰবাত অকণমান স্থবিৰতা আহি পৰে নহয়নে? পৰিৱেশন খুব সুন্দৰ হৈছে, ধন্যবাদ। খুব সুন্দৰ পৰিৱেশন, আৰু বিশেষকৈ মোৰ খুব ভাল লাগিছে যে মঞ্চখন নিজৰ কৰি লৈছা, প্ৰত্যেকটো মঞ্চৰ প্ৰত্যেকটো কোণাত তুমি ঘূৰিছা, এইটো খুব ভাল লাগিছে। আৰু প্ৰত্যেকজনৰ লগত ইমান কোঅৰ্ডিনেশ্যনটো যে আছে সেইটো খুব ধুনীয়া লাগিছে, ভাল লাগিছে। গোৱাখিনিও ভাল হৈছে, নচাখিনিও ভাল হৈছে, এনেকৈ নাচি যোৱা, শিকুৱাই যোৱা, শিকি যোৱা হয়নে? আৰু ইয়াতে হয়তো তুমি চাগে শিকাবলগীয়া হ'বও পাৰে। হয় হয়, ইগৰাকীক আহাচোন ময়ূৰো তুমি ইমান ধুনীয়া নাচিছা, মোক দেখাই দিয়াচোন এইটো কেনেকৈ নাচিম তেনেকৈ, আমাৰ এইটোবিলাক চলিয়ে থাকে মাজতে, আমাৰ মাজত নহয় জানো? এইটো কেনেকৈ নাচিম, এইটো কেনেকৈ নাচিম, এইটো কেনেকৈ গাম নহয় জানো? এইটো চলিয়ে থাকে। তোমাৰ চাগে ইয়াতো চাবা শিষ্য কিমান পাবও পাৰা হয়নে? আশা ৰাখিছোঁ ইয়াতো শিষ্য গোটাই লোৱা তুমি হয়নে? খুব ভাল লাগিল, আৰু পৰৱৰ্তী পৰ্যায়ত নিশ্চয় লগ পাম তোমাক দেই। ধন্যবাদ বাইদেউ, বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা। ইমান ধুনীয়াকৈ কৈছে, অলপ কনফিডেঞ্চো আহিছে হয়নে? হয়তো অলপ কমিছে। ঠিক আছে, আমাৰ আৰু এগৰাকী জাজ আছে কিন্তু। হয় দীপজ্যোতি দা, পৰিৱেশন খুব ভাল লাগিছে, কণ্ঠ ভাল, নাচৰ পৰিৱেশন ভাল, সকলো ভালেই, বেয়া বুলিবলৈ আচলতে ইমান একো উলিয়াবই নোৱাৰিলোঁ। আৰু বাইদেৱে কোৱাৰ দৰে বিহুৱতী এগৰাকীৰ নাচ চাই থকা নিচিনা লাগিছে, বোৱাৰী বিহুৱতীৰ নাচ চাই থকা নিচিনা লগা নাই। আচলতে হয়, প্ৰশিক্ষণৰ লগত জড়িত যিহেতু আল্টিমেটলি নাচি থকাই হৈছে, সেইকাৰণে সেই যিটো নাচৰ প্ৰথমৰ পৰা শেষলৈ যিটো উদ্যম লাগে আছে গোটেইখিনি। মাত্ৰ এটা কথা মোৰ ভুল হ'ব পাৰে, মই জানিবহে বিচাৰিছোঁ, ক্লাছিকেল ডেন্স কৰে নেকি? ক্লাছিকেল শাস্ত্ৰীয় নৃত্য কিবা কৰে? ভাৰতনাট্যম কৰে। অঁ, মোৰ মানে কোনোবাটো মুহূৰ্তত অলপ ঘূৰণত ক'ৰবাত অকণমান হঠাৎ লাগিছিলে, মানে শাস্ত্ৰীয় নৃত্য কৰা মানুহে যেতিয়া বিহু নাচে ক'ৰবাত কেতিয়াবা অকণমান ক'ৰবাত গম পোৱা যায়, কাৰণ সেইটো আৰু এইটোৰ মাজত অলপ ডিফাৰেঞ্চ আছে। সেইকাৰণে মোৰ মনত লাগিছিলে কথাটো, এতিয়া মই অলপ শুদ্ধতে পৰিণত হ'লোঁ, তাৰমানে ক্লাছিকেল ডেন্স কৰে। তথাপি এনেকুৱা নহয়, পৰিৱেশনটো খুব ভাল হৈছে, ভাল লাগিছে নাচ, আৰু এইদৰে আগবাঢ়ি গৈ থাকক, শুভেচ্ছা থাকিলে। ধন্যবাদ। ধন্যবাদ। ইমান সুন্দৰকৈ কৈছে, এতিয়া গম পালা নহয় ভাৰতনাট্যম আৰু বিহু হয় অলপমান আহি গৈছে, এতিয়া সেইটো প্ৰেক্টিচ কৰিলে হ'ব ন? এতিয়া আমি চাওঁচোন শ্যামণে কি কয়। শ্যামণ, চবেই ইমান ভালকৈ কৈ গৈছে, নমস্কাৰ, চবেই ইমান ভালকৈ কৈছে, মইনো কিয় বেয়াকৈ ক'ম। আৰু সঁচাকৈ ইমান ধুনীয়া নাচনী এগৰাকী, মঞ্চখন ইমান শুৱনি কৰিছা, বিৰাট ভাল লাগিছে। আৰু নাচৰ কথা মই একো নকওঁ, ক'লে বাইদেউ ক'লে, দাদাও ক'লে, শেষলৈকে তোমাক দেখা পাম বুলি আশা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ। ময়ূৰী, তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।